নমস্কাৰ। আমি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী। আমি এটা প্ৰকল্প সাজি উলিয়াইছোঁ। সেই প্ৰকল্পটো হৈছে কল কাৰখানাৰ পৰা উৎপন্ন হোৱা দূষিত পানী কেনেদৰে পৰিষ্কাৰ কৰি পুনৰ উপযোগী কৰিব পাৰি। এই প্ৰকল্পটো আমি পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত হ'বৰ বাবে বিচাৰি উলিয়াইছোঁ। কাৰণ কল কাৰখানাৰ পৰা যিসমূহ দূষিত পানী ওলায় আৰু সেই দূষিত পানীসমূহ কিছুমান লোকে বিভিন্ন নদ নদী বা বিভিন্ন জলাশয়ত এৰি দিয়ে। গতিকে সেই পানীসমূহৰ কাৰণে আমাৰ পৰিৱেশটো প্ৰদূষিত হয়। গতিকে সেই পানীসমূহক আমি নদ নদীসমূহত এৰি নিদি সেই পানীসমূহক পুনৰ পৰিষ্কাৰ কৰি পুনৰ খোৱাৰ বাবে উপযোগী কৰিব নোৱাৰিও যদি আমি শস্য খেতিপথাৰত আমি ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰিব বিচাৰিবৰ কাৰণে এই প্ৰকল্পটো বাছি উলিয়াইছোঁ। এই প্ৰকল্পটোৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছোঁ যে কল কাৰখানাৰ পৰা ওলোৱা যিসমূহ লেতেৰা পানী তাক আমি কেনেকৈ পৰিস্ৰাৱন কৰি তাক পুনৰ উপযোগী কৰি তোলোঁ। এই প্ৰকল্পটোৰ জৰিয়তে আমাৰ খেতি বাতিৰ লগতে বিভিন্ন কামতো ইয়াক খোৱা উপযোগী নহ'লেও আমি ইয়াক খেতি বাতিত ব্যৱহাৰ কৰিব পাৰোঁ। আজিকালি কল কাৰখানাৰ পৰা ওলোৱা যিবোৰ লেতেৰা পানী সেই লেতেৰা পানীবোৰ নদ নদী পৰাৰ লগতে পৰিৱেশটো ভাৰসাম্যটো বিনষ্ট কৰিছে। ইয়াৰ ফলত গোলকীয় উষ্ণতাৰ দৰে প্ৰভাৱো দেখিবলৈ পোৱা গৈছে। এই পানীসমূহ ব্যৱহাৰৰ ফলত আমাৰ মানুহৰ লগতে জীৱকুলৰো ধ্বংসৰ ফালে গতি কৰিব। গতিকে আমি এই লেতেৰা পানীখিনি আমি ব্যৱহাৰৰ উপযোগী কৰিব নোৱাৰিলেও ইয়াক খেতি বাতিত ব্যৱহাৰ কৰিব পাৰোঁ। আমি এই প্ৰকল্পটোৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে কল কাৰখানাৰ পৰা দূষিত পানী পৰিছেহি আৰু এই পানীসমূহক ফিল্টাৰ কৰিবৰ কাৰণে এটা ফিল্টাৰ বনোৱা হৈছে আৰু এই ফিল্টাৰত শিল, বালি, এঙাৰ, কপাহ আদি বিভিন্ন ধৰণৰ পদাৰ্থ দিয়া হৈছে, যাৰ জৰিয়তে পানীসমূহ পৰিষ্কাৰ হয়। আৰু এই পানীসমূহ আমি খেতি পথাৰলৈ দিয়া হৈছে কাৰণ এই পানীসমূহ খোৱাৰ বাবে উপযোগী নহ'বও পাৰে। গতিকে সেই পানীসমূহ আমি খেতি বাতিত ব্যৱহাৰ কৰিছোঁ আৰু এই খেতি বাতিত ব্যৱহাৰ কৰাৰ বাবে খেতিয়ক বহুত লাভান্বিত হৈছে।